এটা প্ৰশ্ন সকলোৰে মনত উত্থাপিত হৈছে, প্ৰতিগৰাকী অসমীয়াৰ মনত এটা প্ৰশ্ন উত্থাপিত হৈছে। এই প্ৰশ্নটো হৈছে, অৰ্ণৱ গোস্বামী ক'ত আছে? সুশান্ত সিং ৰাজপুত মোৰ এগৰাকী অন্যতম প্ৰিয় অভিনেতা আছিল। সুশান্ত সিং ৰাজপুতে যেতিয়া আত্মহত্যা কৰিছিল, সেই আত্মহত্যাক পৰিকল্পিত হত্যাকাণ্ড বুলি তেওঁ যি ধৰণে অৰ্ণৱ গোস্বামীয়ে শ্ব' কৰিছিল, যি ধৰণে মুঝে ড্ৰাগ দো মিম সকলোৱে দেখিছে। ड्रग दो मुझे ड्रग्स दो मेरे लिए गांजा लाओ, चरस लाओ, MDMA लाओ, एक्सक्यूसी लाओ। অসমীয়া হিচাপে এটা পৰ্যায়ত মানে নেশ্যনেল মিডিয়াত যেতিয়া তেওঁ এনেকুৱা ধৰণৰ কাণ্ড কাৰখানাবোৰ কৰি থাকে, অসমীয়া হিচাপে আমি লাজ পাওঁ। কিন্তু যি নহওক, সুশান্ত সিং ৰাজপুতৰ কাৰণে অৰ্ণৱ গোস্বামীয়ে যি ধৰণে বলিষ্ঠ কণ্ঠেৰে মাত মাতিছিল, এতিয়া ক'ত আছে? এতিয়া ক'ত আছে অৰ্ণৱ গোস্বামী? নেশ্যন ৱান্টছ টু ন' ক'ত আছে? কি কৰিলে জুবিন গাৰ্গৰ কাৰণে? জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত বিচাৰি তেওঁ কি কৰিছে? সুশান্ত সিং ৰাজপুতৰ কাৰণে যিজনে মাত মাতিব পাৰিলে, অৰ্ণৱ গোস্বামী, তেওঁ কিয় জুবিন গাৰ্গৰ কাৰণে এতিয়ালৈকে মাত মাতিব পৰা নাই? নেশ্যন ৱান্টছ টু ন' মিষ্টাৰ গোস্বামী, নেশ্যন ৱান্টছ টু ন', পুছতা হে ভাৰত। আৰু যদি আপুনি এইটো কৰি দিব নোৱাৰে নহয়, তেতিয়াহ'লে আপোনাৰ ওপৰত থুকতা হে অসম হ'ব।